নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে তিনিটা ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। দুটা আপোনালোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু এটা খবৰ হ'ব আপোনাৰ বিদ্যালয়খনৰ কাৰণে। আৰু এই তিনিটা খবৰ জনাবলৈ চেষ্টা কৰিম আৰু অনুৰোধ কৰি ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব। প্ৰথমটি খবৰ হ'ল যে SSA has released inter-district transfer order for 974 SSA contractual teachers and state pool teachers. They are requested to join at an early date. অৰ্থাৎ আমাৰ শিক্ষাগুৰুসকলে বহু দূৰত কৰ্মসূত্ৰে আছে আৰু সকলোৱে নিজৰ ঘৰলৈ আহিবলৈ বিচাৰে আৰু বহুদিনৰ পৰা হয়তো তেওঁলোকে গভীৰ আগ্ৰহেৰে বাট চাই আছিল আৰু তেনেকুৱা ধৰণৰ 974 জন শিক্ষক শিক্ষয়িত্ৰীৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰৰ অৰ্ডাৰ ওলাইছে। কিন্তু তেওঁলোক কণ্ট্ৰেকচুৱেল আৰু ষ্টেট পুলৰ শিক্ষক শিক্ষয়িত্ৰী হয়, ছাৰ বাইদেউসকল হয় আৰু তেওঁলোকক অতি সোনকালে জইন কৰাৰ কাৰণে ইয়াত অনুৰোধ প্ৰদান কৰা হৈছে। তাৰ পাছত দ্বিতীয়টি ভাল খবৰ হ'ল যে ইয়াত উল্লেখ কৰিছে আপডেট দ্য মান্থলি ৰিমুনাৰেশ্যন অফ SSA কণ্ট্ৰেকচুৱেল টিচাৰ্ছ এণ্ড ষ্টেট পুল টিচাৰ্ছ ফৰ দ্য মান্থ অফ জুলাই 2024 হেজ বিন ৰিলিজড টুডে বাই সমগ্ৰ শিক্ষা আছাম টু ছাপোৰ্ট দেয়াৰ ডেডিকেশ্যন এণ্ড এফৰ্ট টু প্ৰভাইড কোৱালিটি এডুকেশ্যন ইন স্কুলছ। অৰ্থাৎ বিদ্যালয়সমূহত কোৱালিটি এডুকেশ্যন প্ৰদান কৰা লগতে তেওঁলোকৰ যি ডেডিকেশ্যন বিদ্যালয় শিক্ষাত তাক আগবঢ়োৱা বা ছাপোৰ্টৰ কাৰণে যি আমাৰ সমগ্ৰ শিক্ষাৰ যিসকল SSA কণ্ট্ৰেকচুৱেল টিচাৰ্ছ আৰু ষ্টেট পুল টিচাৰ্ছ আছে তেওঁলোকৰ যি জুলাই মাহৰ দৰমহা আজি ৰিলিজ কৰি দিছে সমগ্ৰ শিক্ষা অসমে। কিন্তু এইখিনিতে উল্লেখ কৰিব খুজিম আচলতে যোৱাকালি এই যি চেলাৰী জুলাই মাহৰ চেলাৰী ৰিলিজ কৰি দিয়া হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত তৃতীয়টি ভাল খবৰ হ'ল সমগ্ৰ শিক্ষা আছাম হেজ ৰিলিজড 25% of the annual school grant total rupees 2,845.225 lakhs as second installment to 38,683 primary and upper primary schools for payment of electricity, internet bills, purchase of essential items and minor repairs of furniture, toilet, etc. 38,683খন প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী বিদ্যালয়ৰ ইলেক্ট্ৰিচিটি বিল পৰিশোধ, ইণ্টাৰনেট বিল, বিভিন্ন ধৰণৰ এছেঞ্চিয়েল প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় লগতে ফাৰ্নিচাৰৰ মাইনৰ ৰিপেয়াৰিং আৰু টয়লেটবিলাকৰ সুব্যৱস্থাৰ কাৰণে ছেকেণ্ড ইনষ্টলমেণ্ট হিচাপে 25% টকা সমগ্ৰ শিক্ষা অসমে মুকলি কৰি দিছে। ছাৰ বাইদেউসকল এই তিনিটাই আছিল আজিৰ আলোচনাৰ শিতান আৰু আপোনালোকৰ জ্ঞাতাৰ্থে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। যিহেতু এই বিষয়কেইটা সকলো ছাৰ বাইদেউসকলে জনাৰ প্ৰয়োজন থাকিব সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।